মুক্তিটো নিস্পৃহ যিটো সেহি ভকত কনমু ৰসময় মাগো ভকতি। মুক্তিটো নিস্পৃহ যিটো সেহি ভকত অকনমু ৰসময় মাগুহু ভকতি। মুক্তি মুক্তি মানে হৈছে মুখ্য। মুখ্যৰ প্ৰতি যিজন আগ্ৰহী নহয়, অৰ্থাৎ যিজনে কেৱল ভক্তিৰ পথ লৈছে, তেওঁক প্ৰণাম। ইংগিত দিছে যে প্ৰকৃত ভক্তই মুক্তিৰ আশা নকৰে, কেৱল ঈশ্বৰৰ চৰণত নিস্বাৰ্থভাৱে নিজক সমৰ্পণ কৰে। প্ৰকৃত ভক্তিৰ আনন্দ ঈশ্বৰৰ নাম গুণ স্মৰণতহে থাকে। তাৰপৰা কৈছে সমস্ত মস্তকমণি। ঈশ্বৰৰ নাম লোৱা লোকবোৰ সকলোৰে মাজত অতি মূল্যৱান। তেওঁলোকক মাথাৰ শিৰোভূষণৰ দৰে উচ্চ স্থান দিয়া উচিত। যাৰ ৰাম কৃষ্ণ নাম, যিজনে ৰাম আৰু কৃষ্ণৰ নাম লৈছে তেওঁ অতি শুভভাগী। ৰাম আৰু কৃষ্ণ দুয়োটাই ভগৱান বিষ্ণুৰ অৱতাৰ, যি জগতক উদ্ধাৰ কৰিছে। নিজ ভকতৰ পৈশ্য, ভগৱান নিজ ভক্তৰ অধীন হৈ থাকে। নাৱে ভৱ সিন্ধু তৰি, ভগৱান হৈছে এক নাও, যাৰ সহায়ত মানুহে জন্ম মৃত্যুৰ সাগৰ অতিক্ৰম কৰিব পাৰে। অৰ্থাৎ সংসাৰৰ বন্ধনত পৰি থকা মানুহৰ মুক্তিৰ একমাত্ৰ উপায়ে হৈছে ঈশ্বৰ ভক্তি। ভজু হেন দেৱ যদুপতি, এই যদুবংশৰ অধিপতি ভগৱান কৃষ্ণক ভজা। ভজিম হয়, ভজিলে কি হ'ব? ভগৱানক সঠিক পথে ভজিলে জীৱনে মুক্তি লাভ কৰিব। এই শ্লোকটোৰ সহজ অৰ্থটো হ'ল মুক্তিৰ প্ৰতি আসক্তি নথকা, সদায় ৰাম কৃষ্ণ নাম লোৱা ভক্তিজনেই সত্য ভক্ত। ভগৱান তেওঁৰ ভক্তৰ অধীন হয় আৰু তেওঁলোকক জন্ম মৃত্যুৰ বন্ধন মুকলি কৰি মুক্তি দিয়ে। সেয়ে সকলোৱে যদুপতি কৃষ্ণক ভক্তিৰ সহায়েৰে স্মৰণ তথা পূজা কৰাটো উচিত। কৃষ্ণ যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাসা কৰো হৃদয়ত। যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি, যিজন ৰাম আৰু কৃষ্ণৰ নাম লয় তেওঁ সংসাৰৰ দুখ সমস্যাৰ সাগৰ অতিক্ৰম কৰিব পাৰে। সংসাৰক ভৱসিন্ধু, ভৱসিন্ধু মানে জন্ম মৃত্যুৰ সাগৰ হিচাপে দেখুওৱা হৈছে, যাৰ পৰা মুক্তিৰ উপায় কৃষ্ণ নাম। ভগৱানৰ নাম যেনেকৈ নাৱৰ দৰে, যাৰ সহায়ত জীৱনে মুক্তি পাৰ পাব পাৰে। পাৱে পৰম পদ পাপী যত, যিকোনো পাপী মানুহেও কৃষ্ণ নাম ল'লে পৰম গতি লাভ কৰিব পাৰে। ইংগিত দিছে যে কৃষ্ণ নামত এনে কি শক্তি আছে যে পাপীসকলেও মুক্তি লাভ কৰে। শাস্ত্ৰ মতে নাম স্মৰণে আত্মাক শুদ্ধ কৰে আৰু পৰম ধামলৈ নিব পাৰে। সদানন্দ সনাতন হেনয় কৃষ্ণক সদা, কৃষ্ণ সনাতন, কৃষ্ণ সদানন্দ, শ্বাসত আনন্দদায়ক। সদানন্দ মানে হৈছে শ্বাসত আনন্দদায়ক আৰু সনাতন মানে হৈছে চিৰস্থায়ী। কৃষ্ণ নামত অনন্ত শান্তি আৰু আনন্দ আছে, যি নাশ নোহোৱা, যি কেতিয়াও শেষ নহয়। ঈশ্বৰ সনাতন, অৰ্থাৎ তেওঁ কেতিয়াও বিনাশ নহয়। উপাসা কৰোহো হৃদয়ত, কৃষ্ণক সদায় হৃদয়ত উপাসনা কৰা, ভগৱানক বাহিৰত নহয় অন্তৰৰ গভীৰত অনুভৱ কৰা উচিত। গম পাইছেনে? সত্য উপাসনা
হৃদয়ৰ গভীৰতাত হয়, বাহ্যিক আচাৰ অনুষ্ঠানত নহয়। সহজ অৰ্থটো হ'ল মানে আমাক ইয়াত কৃষ্ণ নামৰ মহিমা বৰ্ণনা কৰা হৈছে। যিজনে কৃষ্ণ নাম লয় তেওঁ সংসাৰৰ বন্ধন এৰি মুক্তি পাব পাৰে। আনকি পাপীৰ বাবেও এই নাম এক আশাৰ ৰশ্মিৰ নিচিনা কাম কৰিব। কৃষ্ণ সদায় সনাতন আৰু আনন্দময়, গতিকে তেওঁ হৃদয়ত ৰাখি সত্য উপাসনা কৰা উচিত। মৎস্য কুৰ্ম নৰসিংহ ব্ৰাহ্মণ পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰো প্ৰণাম। এই শ্লোকটোৰ মাধ্যমেৰে বিষ্ণুৰ 10 অৱতাৰৰ মাহাত্ম্য প্ৰকাশ কৰা হৈছে। প্ৰতিটো অৱতাৰৰ উল্লেখ কৰি ঈশ্বৰক প্ৰণাম জনোৱা হৈছে। আহক আমি এই শ্লোকটোৰ পৃথক বিশ্লেষণ কৰোঁ। মৎস্য কুৰ্ম নৰসিংহ, মৎস্য মানে মাছ অৱতাৰ, যিটো সত্য যুগত মহাপ্ৰলয়ৰ সময়ত ভগৱানে মৎস্য অৱতাৰ লৈ বেদ ৰক্ষা কৰিছিল। কুৰ্ম, কুৰ্ম মানে কাছ অৱতাৰ, সমুদ্ৰ মন্থনৰ সময়ত মন্দৰ পৰ্বতক ধৰি ৰাখিবলৈ কুৰ্ম অৱতাৰ লোৱা হৈছিল। নৰসিংহ, নৰসিংহ মানে হৈছে অৰ্ধমানৱ অৰ্ধসিংহ, হিৰণ্যকশিপুৰৰ অত্যাচাৰ শেষ কৰি ভক্ত প্ৰহ্লাদক ৰক্ষা কৰাৰ বাবে নৰসিংহ অৱতাৰ লৈছিল। বামন পৰশুৰাম, বামন অৱতাৰ বলি ৰজাৰ অহংকাৰ নষ্ট কৰি 3 খোজ মাটিৰ মাধ্যমেৰে বিশ্ব উদ্ধাৰ কৰিছিল। পৰশুৰাম অত্যাচাৰীক সত্যসকলক দমন কৰি ধৰ্ম পুনৰ্স্থাপন কৰিছিল। বুদ্ধ কল্কি নামে দশ, বুদ্ধ মানে হৈছে অজ্ঞতা আৰু মোহ দূৰ কৰিবলৈ এই অৱতাৰ লৈছিল। কল্কি, কল্কি বৰ্তমান হোৱা নাই, কলিযুগৰ শেষত অধৰ্ম দূৰ কৰি সত্য যুগ স্থাপন কৰিব। হলিৰাম বৰাহ শ্ৰীৰাম, বৰাহ পৃথিৱী উদ্ধাৰৰ বাবে যাক হিৰণ্যক্ষ দানৱে পাতাললৈ লৈ গৈছিল তেতিয়া ৰূপ ধৰিছিল। শ্ৰীৰাম অযোধ্যাৰ ৰাজপুত্ৰ, যিয়ে ৰাৱণক বিনাশ কৰি ধৰ্ম স্থাপন কৰিছিল। হলিৰাম, হলিৰাম মানে বলৰাম, কৃষ্ণৰ দাদা, যি কৃষি আৰু ন্যায়ৰ প্ৰতীক। তজু পাৱে কৰোহো প্ৰণাম, শ্লোকৰ অন্তত ভক্তজনে বিষ্ণু 10 অৱতাৰৰ বাবে প্ৰণাম জনাইছে। এই 10 অৱতাৰে বিভিন্ন যুগত ধৰ্ম আৰু ন্যায় স্থাপন কৰিছে। মুঠতে এই শ্লোকটো ভগৱান বিষ্ণুৰ 10 অৱতাৰৰ মাহাত্ম্য বৰ্ণনা কৰিছে। বিষ্ণুৱে প্ৰতিটো যুগত বিভিন্ন ৰূপত অৱতাৰ লৈ ধৰ্ম ৰক্ষা কৰিছে। শ্লোকৰ অন্তত ভক্তজনে সমস্ত অৱতাৰক একেলগে প্ৰণাম জনাইছে, যাৰ মূল উদ্দেশ্য ঈশ্বৰৰ মহিমা উপলব্ধি কৰা আৰু তেওঁৰ চৰণত আত্মসমৰ্পণ কৰা। প্ৰিয় দৰ্শকসকল, ঘোষাবোৰ সমাজৰ অভ্যাস, চিন্তাধাৰা আৰু নৈতিক মূল্যবোধৰ প্ৰতিফলন হয়। ঘোষা যুগে যুগে জনপ্ৰিয় হৈ থাকে কাৰণ তাত বাস্তৱ জ্ঞান আৰু জীৱনৰ প্ৰবল সত্য প্ৰতিফলিত হয়। আশা কৰোঁ আপোনালোকে এই ঘোষাটোৰ অৰ্থ বুজি ভাল পাইছে। আপোনাৰ মতামত আৰু প্ৰশ্নবোৰ কমেণ্টত জনাব। আপোনালোকৰ সাহায্যই আমাৰ আগবাঢ়ি যোৱাৰ অনুপ্ৰেৰণা। ধন্যবাদ।